এতিয়াৰ পৰা আমাৰ নগাঁৱৰ মাজমজিয়াত স্থিত ঢাকাইপট্টি নামৰ যোনটুকুৰা জাগা আছিল সেই জাগাটুকুৰাক এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব। যোনটো চাৰিআলি আছে সেই চাৰিআলিটোৰ সন্মুখত আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এভাগ আবক্ষ মূৰ্তি আমি দেখা পাওঁ। সেই আবক্ষ মূৰ্তিভাগত পৰম্পৰাগতভাৱে নগাঁও জিলাখনৰ সাহিত্য সভাকে প্ৰমুখ কৰি বহুতো গণ্যমান্য অনুষ্ঠানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিৱস ইত্যাদি উদযাপন কৰি আহিছে। এইষাৰ কথা মনস্থ কৰি যে অকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহয়, নগাঁওবাসী ৰাইজৰো আৱেগ অনুভূতি ইত্যাদি জড়িত হৈ আছে, সেইকাৰণে এটা সিদ্ধান্ত লোৱা হৈছে যে এই জাগাটুকুৰা আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যোনটো আবক্ষ মূৰ্তি আছে তাৰ পৰা আগবাঢ়ি গৈ শায়ৰ ষ্ট'ৰ্ছ নামৰ যোনখন ষ্ট'ৰ্ছ আছে সন্মুখত আমাৰ চৈতন্য আমি ভাণ্ডাৰ এখন পাওঁ, সেই টুকুৰা জাগা পুনৰবাৰ কৈছোঁ আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে য'ত চাৰিআলি এটা আছে, চাৰিআলিটোৰ পৰা অকণমান আগবাঢ়ি গৈ চৈতন্য ভাণ্ডাৰ আছে, সেই জাগাটুকুৰাক এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব। এতিয়াৰ পৰা আমাৰ নগাঁৱৰ মাজমজিয়াত স্থিত ঢাকাইপট্টি নামৰ যোনটুকুৰা জাগা আছিল সেই জাগাটুকুৰাক এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব। যোনটো চাৰিআলি আছে সেই চাৰিআলিটোৰ সন্মুখত আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এভাগ আবক্ষ মূৰ্তি আমি দেখা পাওঁ। সেই আবক্ষ মূৰ্তিভাগত পৰম্পৰাগতভাৱে নগাঁও জিলাখনৰ সাহিত্য সভাকে প্ৰমুখ কৰি বহুতো গণ্যমান্য অনুষ্ঠানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিৱস ইত্যাদি উদযাপন কৰি আহিছে। এইষাৰ কথা মনস্থ কৰি যে অকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহয়, নগাঁওবাসী ৰাইজৰো আৱেগ অনুভূতি ইত্যাদি জড়িত হৈ আছে, সেইকাৰণে এটা সিদ্ধান্ত লোৱা হৈছে যে এই জাগাটুকুৰা আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যোনটো আবক্ষ মূৰ্তি আছে তাৰ পৰা আগবাঢ়ি গৈ শায়ৰ ষ্ট'ৰ্ছ নামৰ যোনখন ষ্ট'ৰ্ছ আছে সন্মুখত আমাৰ চৈতন্য আমি ভাণ্ডাৰ এখন পাওঁ, সেই টুকুৰা জাগা পুনৰবাৰ কৈছোঁ আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে য'ত চাৰিআলি এটা আছে, চাৰিআলিটোৰ পৰা অকণমান আগবাঢ়ি গৈ চৈতন্য ভাণ্ডাৰ আছে, সেই জাগাটুকুৰাক এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব।